मनरस्वरूपमतुलं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरु विद्या बन्धुजन विदेशगमने विद्या परं दैवतं विद्या राजसु पूजिता न तु धनं विद्या विहीना पशु। ইয়াত দুটা কথাহে মই তোমালোকক উল্লেখ কৰিছোঁ যে তাত এটা কথা কৈ আছে যে বিদ্যা পৰম দৈৱতম। আমি যিসকল ৰাম কৃষ্ণ শিৱ মহাদেৱ আদি যিসকল দেৱতাসকলক আমি পূজা কৰোঁ সেইসকলেও সঁচাকৈ ক'বলৈ গ'লে দেৱত্বৰ স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছিল বিদ্যাৰ দ্বাৰাই। তেওঁলোকে যদি অধ্যয়ন নকৰিলেহেঁতেন তেওঁলোকে ভগৱানে বিভিন্ন সম্পদৰ অধিকাৰীক অধিকাৰ মানে যিসকল আছে সেইসকল ভগ আৰু যাৰ আছে তেওঁক ভগৱান বুলি কোৱা হয়। ধন যাৰ আছে তেওঁ হ'ল ধনৱান, ভগ যাৰ আছে তেওঁ হ'ল ভগৱান। গতিকে সেই ভগৰ ভিতৰত এটা হ'ল জ্ঞান। গতিকে জ্ঞান তেওঁলোকে যদি অধিকাৰ নকৰাহেঁতেন তেতিয়াহ'লে নিশ্চয় সেইসকল ভগৱান নহ'লহেঁতেন। গতিকে কৈছে যে বিদ্যা হ'ল সেই ভগৱানসকলৰ ওপৰৰ ভগৱান। ভগৱানসকলে নিশ্চয় আমাক তেতিয়াহে আশীৰ্বাদ দিব যেতিয়া আমি 99.9% যদি আমাৰ প্ৰচেষ্টা সম্পূৰ্ণ কৰোঁ, তাৰপিছত 1%হে ভগৱানে তোমালোকক সহায় কৰিব। গতিকে তোমালোকে কি কৰিব লাগিব? বিদ্যা পৰম দৈৱতম। বিদ্যা হ'ল সেই ৰাম কৃষ্ণ মহাদেৱ শিৱ তোমালোকে জনে যিৰ উপাসনা কৰা সেইসকলতকৈ প্ৰথমে তোমালোকে উপাসনা কাৰ কৰিব লাগিব? বিদ্যাৰ। আৰু এটা শ্লোক কৈছে যে বিদ্যা বিহীন পশু, যিসকলৰ বিদ্যা নাই সেইসকল পশুতুল্য বুলি কৈছে। বৰ ৰুঢ় সমালোচনা কৰি কৈছে। মই এইটো সম্পূৰ্ণৰূপে নিশ্চয় সমৰ্থন নকৰোঁ, কিন্তু কৈছে যে বিদ্যা বিহীন পশু, বিদ্যা যিসকলৰ নাই, যিসকলে কোনো ধৰণৰ কৌশল শিকা নাই, কৌশলো এটা বিদ্যাৰ অন্তৰ্গত বিষয়, সেই সকলো একো কৌশল নিশিকা একো জ্ঞান নথকা মানুহে পশুৰ নিচিনা কাম কৰিব লাগে। আমি গাঁৱে ভূঞে যিসকল বিদ্যা নথকা মানুহে কিমান কষ্টকৰ জীৱন জীয়াই আছে আমি গাঁৱে ভূঞে দেখিছোঁ। গতিকে তোমালোকক আমি এইটোৱেই আহ্বান জনাওঁ যে কণ সময় ক্ষতি নকৰাকৈ, কোনো ধৰণৰ হেৰিত নলগাকৈ তোমালোকে বিদ্যা অৰ্জন যদি কৰা নিশ্চয় সফল হ'ব পাৰিবা। মই এটা কথা কওঁ যে মেধাৱী বুলি কোনো এটা শব্দ থাকেই বুলি মই কিন্তু নাভাবোঁ যে অমুকা মানুহজন টেলেণ্ট, অমুকা মানুহ